নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ আবাহন থিয়েটাৰৰ আজি নাটকৰ আখৰা আৰম্ভ হৈছে, শুভাৰম্ভণি অনুষ্ঠান হৈছে। গতিকে এই অনুষ্ঠানত আছোঁ আৰু এতিয়া মোৰ লগত আছে আবাহনৰ এখন চিনাকি মুখ ঋতুৰাজ মহন্ত ডাঙৰীয়া। ড্ৰপ দাঙিলে যে ওলাই পৰোঁ ময়ে। গতিকে এই বছৰ যি তিনিখন সুন্দৰ নাটক লৈছে ব্যতিক্ৰমী, সেই তিনিখন নাটকৰ ওপৰত আপোনাৰ অনুভৱ কওকচোন। নাটক তিনিখন আমাৰ অভিজিৎ দাৰ প্ৰথম নিশা যিখন অহংকাৰ, এইখন এখন পাৰিবাৰিক ড্ৰামা। আমি প্ৰতি বছৰে আবাহন থিয়েটাৰে প্ৰথম নিশাৰ নাটকখন অকণমান বেলেগ হয়, পাৰিবাৰিক ফেমিলিৰ মাজত এনেকুৱা হয় আৰু সকলো শ্ৰেণীৰ দৰ্শকে উপভোগ কৰিব পাৰিব, খুব ভাল পাব, যথেষ্ট ভাল পাব। ইতিমধ্যে আমি পঢ়িছোঁ, কৈছোঁ। আৰু দ্বিতীয় নিশা মীনাক্ষীৰ সংগীত সন্ধিয়া, সেইখনটো এখন ব্যয়বহুল প্ৰযোজনা সেইখন। তাৰপিছত তৃতীয় নিশাৰ গিৰিপগাম কইনা আহিছে, এইখন মানে নসাজেৰে। এইকাৰণে কৈছোঁ যে এইখন আগতে মঞ্চস্থ হোৱা নাটক, ভাগ্যদেৱী থিয়েটাৰে কৰিছিলে, তেতিয়াও বাইদেৱে আছিলে। নাটকখন খুব ভাল পাইছিলে দৰ্শকে। গতিকে এইবাৰনো কি কৰিম তাকে চাবলৈ দৰ্শক চব ৰৈ আছে। গতিকে আমি ভাবিছোঁ অলপ আগতকৈ অলপ বেলেগ দিব লাগিবতো, গতিকে সেইখিনি চেষ্টাও আমি কৰিছোঁ। এইবাৰ আমি যিবোৰ তাৰমানে গীতাপ দেখিছোঁ, হয়, গতিকে অলপ বেলেগেই হ'ব, পূৰা চাউথ ইণ্ডিয়ান টাইপ হয়তো হৈ যাব পাৰে। গতিকে খুব আকৰ্ষণীয় নাটক হ'ব। এইবাৰ প্ৰথম দিনা বেলেগ, দ্বিতীয় দিনা হাইফাই, তৃতীয় দিনা হৈছে টোটেলি হাইফাই। সদায় হাইফাই, তৃতীয় দিনাখন আৰু ওপৰত আছে। গতিকে তিনিওখনে আপোনালোকে চাবলৈ নাপাহৰিব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বুঢ়া আঞ্চলিক ৰাস মহোৎসৱত প্ৰতি বছৰৰ দৰে এইবেলিও আবাহন থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। গতিকে সেইদিনা আপোনালোকে নাটক কৰিবলৈ পাব বুঢ়াত। ঠিক আছে, থেংক ইউ। আইছা? কি আছে? ময়ো আহিলোঁ। অঁ, দিলে ঘপকে পাহৰি দলত গলতি আছে কারণ নাই মেইন জায়গা লই কৃষ্ণ আহিছা কিন্তু আহিছোঁ। Alina fek ni begini gitu ya. নাটিকাও লৈছিলোঁ। পাথৰটো মাজত দি দিয়া।
এবাৰ ইয়াত ভাঙিব লাগিব এতিয়া এইবাৰ কিন্তু আপুনি ভাঙিব আৰু আমাৰ জ্যেষ্ঠ আছে এবাৰ হেৰি এটাই চাকি গছ ওলাব চাকি গছ ওলাব চাকি গছ ওলাব আপোনাৰ নাৰিকল মইতো কৰিয়ে থাকোঁ আপোনাৰ মই কৈছোঁ মই কৰি আছোঁ মইতো আছোঁৱে Amahan jelki আছে কেবা উৎসাহ উদ্দীপনা আশীৰ্বাদ জনাইছে এই সকলোলৈ পোনপ্ৰথমে মই আবাহন পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ এই আজিৰ শুভক্ষণটোত প্ৰতি বছৰৰ দৰে এই বছৰটো আমাৰ মাজত উপস্থিত আছে সন্মানীয় স্থানীয় বিধায়ক দিগন্ত কলিতাদেৱ আমাৰ মাজত উপস্থিত আছে প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ৰংগবেদিকা আমাৰ যিখন মুখপাত্ৰ সম্পাদক গোপাল জানানদেৱ লগত আমাৰ সকলোৰে পৰিচিত বিদায় এইখিনিতে ইতিমধ্যে আমাৰ সন্মানীয় বিধায়কদেৱে আমাৰ আখৰা শিবিৰৰ দ্বাৰ উন্মোচন কৰিলে আৰু আমাৰ যি নতুন আখৰা গৃহ যিসকলে আগতে আহিছে গম পাইছে আগত আমাৰ আখৰা গৃহটো বেলেগত আছিলে এতিয়া অলপ পকী হৈছে এই আখৰা গৃহৰ দ্বাৰ উন্মোচন কৰিছে এই হিচাপতে আমি তেখেতক আমি আবাহন পৰিয়ালৰ তৰফৰ পৰা কিছু মৰম যাচিব বিচাৰিছোঁ সন্মান যাচিব বিচাৰিছোঁ এখনি ফুলাম গামোচাৰে তেখেতক সন্মান যাচিব প্ৰযোজিকা প্ৰস্তুতি কৰা সদায় লগতে এখন চেলেঞ্জ চাদৰেৰে সন্মান যাচিব
মানস হইলে লগতে এটি ফুলাম যাচিৰে সন্মান যাচিব সকলোৰে পৰিচিত হিয়া এইখিনি আমি আমাৰ উপস্থিত আছে প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় ডাঙৰীয়া তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব পিতাই এইখিনি আমাৰ মাজত উপস্থিত আছে আমাৰ ৰংগবেদিকা সম্পাদক গোপাল জালানদেৱ তেখেতক এখনি ফুলাম গামোচাৰে সন্মান যাচিব লিপি বৰা এইখিনিতে আমি জনাইছোঁ যে এইটো বৰ্ষ আমাৰ শ্ৰদ্ধাৰ গুণাগত ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী সেই উপলক্ষে আবাহন থিয়েটাৰে তেখেতৰ ওপৰতে এখন নৃত্যটিকা কৰাৰ সিদ্ধান্ত লৈছে নৃত্যনাটিকাখন জিলিকাব লুইদৰে পা এই নৃত্যনাটিকাখন লিখিছে আমাৰ দীপক হালৈ ডাঙৰীয়াৰে তেখেতক আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ দীপক হালৈদেৱ আমাৰ ধাৰাবাহিকভাৱে আমি নৃত্যনাটিকা তেখেতেই শিকি আছে প্ৰতি বছৰে গতিকে তেখেতৰ এই ছবিতে আমি চিনাকি কৰাই দিব ওলাইছোঁ আৰু এখেতক এখনি ফুলাম গামোচাৰে সন্মান যাচিব পুলক কুমাৰ আমাৰ মিউজিক ডিৰেক্টৰ পুলক কুমাৰ লগতে আমাৰ মাজত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পিতাই বিজয় শৰ্মাদেৱ আৰু তেখেতক এখন গামোচাৰে আমি সন্মান যাচিব বিচাৰিছোঁ তেখেতক সন্মান যাচিব সঞ্জীৱ শৰ্মা আমাৰ অভিনেতা সঞ্জীৱ শৰ্মা ডাঙৰীয়া ইয়াৰ মাজতে আমাৰ উৎসাহদাতা প্ৰেৰণাদাতা আমাৰ মা বিজয়া শৰ্মা তেখেতক আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মা বিজয়া শৰ্মা এখেতক এখনি ফুলাম গামোচাৰে আমি সন্মান যাচিব বিচাৰিছোঁ আবাহন পৰিয়ালৰ তৰফৰ পৰা যাচিব নৱদত্ত এতিয়া আমাৰ 25-26 নাট্যবৰ্ষ এই 46তম নাট্যবৰ্ষ আৰম্ভ নাট্যবৰ্ষত আমাক উৎসাহমূলক প্ৰেৰণামূলক দুআষাৰ বক্তব্য ৰাখিবলৈ শ্ৰদ্ধাৰ দিগন্ত কলিতা দেৱলৈ মই মাইক্ৰফোন আগবঢ়াইছোঁ নমস্কাৰ পোনপ্ৰথমে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহ্বান থিয়েটাৰৰ এই আখৰা আৰম্ভণিৰ মুহূৰ্তত এই অনুষ্ঠানৰ লগত জড়িত থকা আহ্বান থিয়েটাৰৰ আমি অভিনেত্ৰী বুলিও ক'ব পাৰোঁ আমি প্ৰযোজক বুলিও ক'ব পাৰোঁ বা অসমীয়া চলচ্চিত্ৰ জগতৰ এজনী অভিনেত্ৰী নাৰী
মোৰ ভণ্টিস্বৰূপ প্ৰস্তুতি ডাঙৰীয়ানী তেখেতৰ পিতৃ মাতৃ বিজয়া শৰ্মা মাতৃ পিতৃ বিজয়া শৰ্মা ডাঙৰীয়া আমাৰ এই মঞ্চত উপস্থিত থকা সন্মানীয় কৃষ্ণ ৰয় ডাঙৰীয়া গোপাল জালান ডাঙৰীয়া আমাৰ ভূপেন হাজৰিকাদেৱৰ নৃত্য নাটিকা লিখক হিচাপে সন্মানীয় দীপক হাজৰি ডাঙৰীয়া সন্মানৰ কলা কৌশলীসকল এই অঞ্চলৰ সমূহ থিয়েটাৰ প্ৰেমী ৰাইজ আৰু যিসকলে এই থিয়েটাৰ নিমন্ত্ৰণ কৰিছে সন্মানীয় সভাপতি সম্পাদক কমিটি সকলোকে আপোনালোকক এই মঞ্চৰ যোগেদি আন্তৰিক শুভেচ্ছা আৰু প্ৰস্তুতি পৰাশৰে যি যাত্ৰা আৰম্ভ কৰিছে বিশেষকৈ আজি এটা কথা ক'ব লাগিব যে প্ৰস্তুতি পৰাশৰ অকল এতিয়া আমাৰ শিল্পী হৈ থকা নাই এটা অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে কিয় তেখেতে ভ্ৰাম্যমান জগতত যিটো ভূমিকা পালন কৰা দেখিবলৈ পাইছোঁ তেখেত এক অন্যতম এজন আমাৰ এই নাট্য জগতত এজন পিতামহ ভীষ্মৰ ভূমিকা পালন কৰি আহিছে যোৱাবাৰ অৱশ্যে মই তেখেতক পাইছিলোঁ এইবাৰ নিশ্চয় প্ৰভাৱ ব্যস্ত আছে যি নহওক এটা নতুন ৰূপত আমি দেখিছোঁ সেই সময়ত কেঁচা ঘৰত মই আহিছোঁ যদিও পিছলৈকে মই আহিছোঁ আৰু আজি এটা সম্পূৰ্ণ এটা পকী ঘৰত দেখিবলৈ পাইছোঁ আৰু সকলোৰে কাৰণে তেখেতে এইখিনি আগবঢ়াইছে মই আশা কৰিছোঁ এইবাৰ আহ্বান থিয়েটাৰে অসমত সাংস্কৃতিক জগতত উজ্জ্বল ভূতাতলা হৈ জিলিকি থাকিব প্ৰভু নটৰাজৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ গণেশৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আমি সকলোৱে আহক সহায় কৰোঁ আৰু অসমীয়া হিচাপে এই বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰ ভাৰতবৰ্ষত কিজানি খুব কম এনেকুৱা অনুষ্ঠান আছে নাই মই বহুত বছৰ আগতে মই কলিকতাত গৈছিলোঁ সৰু সৰু এনেকুৱা থিয়েটাৰবিলাক আমি চাবলৈ পাইছিলোঁ একদম ডেকা বয়সত তেতিয়া মই পঢ়ি আছিলোঁ কিন্তু আজি লকৰ ডাঙৰীয়া যিখিনি ক'লে যে ভ্ৰাম্যমান থিয়েটাৰ ভাৰতবৰ্ষত ক'তো নাই পৃথিৱীতে নাই আৰু সফলতাৰে এই থিয়েটাৰে মানুহৰ অন্তৰ অসমীয়া মানুহৰ হৃদয় চুব পৰা এটা ব্যৱস্থা সকলোৱে ৰখি থাকে যে ভ্ৰাম্যমান আমি কেতিয়া চাম সকলোৱে বহুত আগ্ৰহেৰে আপেক্ষিত হৈ থাকে যে প্ৰস্তুতি পৰাশৰৰ নাটক আমি কেতিয়া চাম অকল এই নাটক অকল সীমিত নহয় গ্ৰাম্য অঞ্চলত চহৰতো নগৰ অঞ্চলতো সেনেকৈ পপুলাৰ মই গীতানগৰত মোৰ জন্ম হয় গীতানগৰত ডাঙৰ হৈছোঁ তাতেও প্ৰস্তুতি পৰাশৰৰ সিমানেই ভিৰ দেখিছোঁ একেবাৰে গাঁৱৰ যদি এখন থিয়েটাৰ চাবলৈ গৈছে য'ত কমিউনিকেশ্যন নাই তাতো সমানেই তেখেতৰ জনপ্ৰিয়তা দেখিবলৈ গৈছে এইটো সঁচাকৈ ভগৱানৰে শক্তি পিতৃ মাতৃৰ আশীৰ্বাদ নহ'লে এই শক্তি আৰু তেখেতৰ সাধনাই বা তেখেতৰ পৰিয়ালে যিটো তেখেতক সকলো সময়তে আৰু এখেতক আমি আহ্বান পৰিয়ালৰ তৰফৰ পৰা অকণমান সন্মান যাচিব বিচাৰিছোঁ তেখেতক এখন ফুলাম গামোচে সন্মান যাচিব লাটু বুলি লগতে আমাৰ মাজত উপস্থিত আছে আপোনালোকে জানে যে গুৱাহাটী মহানগৰীত আমাৰ যি ডিজিটেল প্ৰচাৰ হয় তাত আমাক প্ৰতি বছৰে সহায় কৰি আহিছে আমাৰ ভাস্কৰ দাসদেৱ তেখেতো আমাৰ মাজত উপস্থিত আছে তেখেতক আমি আমাৰ জ্ঞান বিচাৰিছোঁ ভাস্কৰ দা তেখেত ভাস্কৰ দা আৰু তেখেতকো আমি সন্মান যাচিব বিচাৰিছোঁ সন্মান যাচিব অভিনেতা চন্দন বৰা লগতে আমাৰ মাজত উপস্থিত আছে এগৰাকী শিল্পী যিয়ে আমাৰ থিয়েটাৰত বিভিন্ন ধৰণে সহায় কৰি আহিছে প্ৰতি বছৰে তেখেতে কিবা কিবি বস্তু বনাই এনেকুৱা আমাক ষ্টেজত দৰকাৰ হ'লে তেখেতে তেনেকুৱা বস্তুবোৰ বনাই দিয়ে তেখেত আমাৰ খুৰা ৰজত শৰ্মা ৰজত খুৰা আহক আমাৰ ৰজত খুৰা
তেখেতক আমি এই হিচাপে সন্মান যাচিব বিচাৰিছোঁ। সন্মান যাচিব অঞ্জলি হাতী বৰুৱা। হোৱাৰ লগতে তেখেতক আমি সম্বৰ্ধনা দিছে আমাৰ বাইদেৱে প্ৰস্তুতি বাইদেৱে। তেখেত হ'ল আমাৰ অভিনেতা কমল লোচন দেৱৰ দেউতা। অভিনেতা কমল লোচন চবে চিনি পায়, তেখেতৰ দেউতা আমাৰ বৈকত। আৰু লগতে আমাৰ মাজত আছে স্থানীয় সাংস্কৃতিক কৰ্মী অচ্যুত দাসদেৱ, তেখেতক আমি ইয়াত বিচাৰিছোঁ। তেখেতক সন্মান যাচিছে প্ৰস্তুতি নাই। এইবাৰ আমি দুআষাৰ বক্তব্য ৰাখিবলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ আমাৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰায় ডাঙৰীয়াক। নমস্কাৰ। আজি এই অনুষ্ঠানৰ মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু সন্মুখত থকা আমাৰ ৰাইজসকল, আমাৰ থিয়েটাৰৰ ইনভাইটিসকল আৰু শিল্পীসকল, কৰ্মকৰ্তাসকল সকলোলৈ মোৰ মৰম হিচাপে জনাইছোঁ। আমি 1980 চনতে আবাহন থিয়েটাৰ আৰম্ভ কৰিছোঁ। এতিয়া 46 বছৰ হ'ল আৰম্ভ। আজি আমি কেইবাবছৰো যথেষ্ট কষ্ট কৰি থিয়েটাৰখন আৰম্ভ কৰিছিলোঁ আৰু এটা সুফল এটা পাইছিলোঁ। এতিয়া আমাৰ প্ৰস্তুতিৰ ফলাফল আমাৰ থিয়েটাৰলৈ আহিলে আৰু বহুত ওপৰলৈ গ'ল। বহুত আমি ভাল এটা হেৰি পালোঁ, আমি এটা ব্ৰেক পালোঁ। ভাল হেৰি চাৰিও ফালৰ পৰা, নাটকৰ ফালৰ পৰা, প্ৰচাৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা সকলোৱে আমাক স্বীকৃতি দিলে। তাৰপিছত দেখিলোঁ আমাৰ বয়স যথেষ্ট হৈছে আৰু প্ৰস্তুতিৰ এটা ইচ্ছা যে থিয়েটাৰখন কাৰোবাক দিলে মফি দিব। গতিকে থিয়েটাৰখন প্ৰস্তুতি চলাব দিলোঁ আৰু 2000 বছৰৰ পৰা খুব সুন্দৰ কৰি চলাইছে, খুব ভাল হৈছে। আৰু মই কৈছিলোঁ যে আমি এতিয়া এই থিয়েটাৰখন তোমাক দিলোঁ, তুমি যে এই ষ্টেণ্ডাৰ্ডটো ৰাখিব পাৰা, সেইটো কৰিলে বৰ ভাল পাম। আৰু নহ'লে তাৰ নামটো এটা বনাই দিম। ক'লে নাই, আপোনাক কৰি একো ঘূৰা নকৰোঁ, ভালে কৰিম। খুব ভাল বুলিছে, বৰ ভাল পাইছোঁ। আৰু এই যে থিয়েটাৰখন চলাই আছে, এই থিয়েটাৰখন চলা মানে আবাহন থিয়েটাৰটো চলা মানে মই চলোৱাৰ নিচিনা, মোক মানুহে মোকে ভাবে ময়ে চলোৱা বুলি। আৰু মোৰো এটা গৌৰৱ যে থিয়েটাৰখন খুব ভাল চলি আছে। গতিকে এইকাৰণে মই অলপ প্ৰস্তুতিক আৰু বেছি এটা ধন্যবাদ দিছোঁ যে মোৰ নামটো বেছি উজ্জ্বল কৰি লাগিছে। ভৱিষ্যতে হয়তো মই আশীৰ্বাদ দিছোঁ যে সদায় এনেকৈ থাকক আৰু মোৰ নামটো এনেকৈ থাকক, ভাল পাওক, ৰাইজৰ মাজতো ময়ো থাকোঁ। এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আহিল তেতিয়া আবাহন থিয়েটাৰ কৰিবলৈ এটা আমাৰ ঠাইৰ প্ৰয়োজন হৈছিল। তো সেই ঠাইটো আজি য'ত আমি আছোঁ, এই ঠাইটোৰ মালিকেই আছিল পীতাম্বৰ ডেকা। তেখেতে আমাক সহায় কৰিলে, আমাক মাটিখিনি দিম। গতিকে এই হিচাপে তেখেতক আমি সন্মান যাচিব বিচাৰিছোঁ। সন্মান যাচিব ইনিমে বৌ, ডাঙৰ বৌ। তেখেতক ধন্যবাদ জনাইছোঁ। এইবাৰ দুআষাৰ বক্তব্য ৰাখিবলৈ আমাৰ মুখপাত্ৰ সম্পাদক গোপাল দালৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। আজি আবাহনৰ নাট্য শুভাৰম্ভ মুকলি অনুষ্ঠানত উপস্থিত থকা কামৰপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদেৱ, আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণৰায় ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু সন্মুখত থকা বিভিন্ন কমিটিৰ সদস্যবৃন্দ আৰু সাংবাদিক বন্ধুসকল, আবাহন থিয়েটাৰে যি পৰম্পৰা চলাই আহিছে সেই পৰম্পৰা আজিও প্ৰস্তুতি ফলাফলৰ নেতৃত্বত সুন্দৰভাৱে আগুৱাই গৈ আছে। আৰু আমি আশা কৰিম এই প্ৰচেষ্টাই ভৱিষ্যতৰ তেওঁ এনেদৰে আগুৱাই নিব।
তেওঁৰ প্ৰতিখন নাটকতে দৰ্শকৰ যি সঁহাৰি সেই সঁহাৰি অনাগত দিনতো আমাৰ দৰ্শক ৰাইজে আদৰি ল'ব বুলি আমি ভাবোঁ। বিশেষ ক'বলৈ নাই আজি এই শুভ মুহূৰ্তত বিশেষকৈ আবাহন থিয়েটাৰৰ লগত জড়িত কলাকুশলী সকলোকে এই চেগতে অভিনন্দন আৰু শুভেচ্ছা আৰু সন্মানীয় স্থানীয় বিধায়ক ডাঙৰীয়া সভাপতি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আমাৰ ভ্ৰাম্যমাণ আবাহন থিয়েটাৰৰ মহিলা ৰয় ডাঙৰীয়া প্ৰমুখ কৰি তেনেকৈ উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, কলাকুশলীসকল, আজি এই মুহূৰ্তত আমি সকলোৱে গভীৰ আগ্ৰহেৰে ৰৈ থাকোঁ যে সকলোকে একেলগে আমি পুনৰ নতুন পৰিকল্পনাৰ বাবে একত্ৰ কৰি ৰাখিব পাৰোঁ। মই এই মুহূৰ্তত সকলো কলাকুশলী এই নাটকৰ লগত জড়িত সকলো ব্যক্তিলৈ মই শুভেচ্ছা জনাইছোঁ। ভগৱানে সকলোকে কুশলে ৰাখক, শক্তি দিয়ক আৰু কলাকুশলীসকলৰ যি পৰিয়ালবৰ্গ আমি লক্ষ্য কৰোঁ যে প্ৰায় 9-10 মাহ নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি যিখিনি কষ্ট তেওঁলোকে কৰে, পৰিয়ালৰ পৰিজনেও কৰে, এই সকলোকে ভগৱানে কুশলে ৰাখক, মংগলে ৰাখক। আজি মুহূৰ্তত আমি তাকে কামনা কৰিলোঁ। আৰু আমাৰ মাজত কৃষ্ণতে বেছিকৈ ক'লে বেয়া পায়, কিন্তু আপুনি আমাৰ সাহস, ভগৱানে আপোনাক কুশলে ৰাখক। আৰু ইয়াকে কৈ মই সকলো মংগল কামনা কৰি বন্ধু গোপাল, গীতা, মোৰ সহধৰ্মিনী আৰু আবাহনৰ প্ৰমুখ শিল্পী কলাকুশলী। আবাহনৰ 44তম যাত্ৰা শুভ হওক, আগুৱাই যাওক। কৃষ্ণদা কৃষ্ণ হৈ থাকক, পাৰ্থসাৰ হৈ থাকক, পাৰ্থ আছে ৰখক। অৰ্জুনৰ ৰথ কোনো ৰখাব নোৱাৰে। আবাহনৰ যি শিল্পীৰ প্ৰতি, শিল্পৰ প্ৰতি শ্ৰদ্ধা, শেষত ৰূপৰ জ্যোতি প্ৰসাদৰ ভাষাৰে কওঁ, জনতাটোৰ পানৰ মনৰ শিল্পী যে মই লুকাই আছোঁ। ধন্যবাদ। মানসবিদেও অশেষ ধন্যবাদ। এতিয়া আমি আগবাঢ়িছোঁ। আমি কৈছোঁৱেই আমি এইবাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এখন নাটিকা কৰিছোঁ, জিলিকাব লুইতৰে পাৰ, যিখন লিখিছে আমাৰ দীপক ভালে ডাঙৰীয়াই। গতিকে এই চেগত আমি শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবি আমি শিল্পী সমাজ সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিম। বিৰতিৰ পিছত আকৌ আহিছে চন্দন বৰা, এয়া নৱদত্ত, চিনি পাইছে। আমাৰ মাজত আছে জ্যেষ্ঠ অভিনেতা পদ্ম বৰা, তেখেত চাগে আমাৰ আগতে আছিলে নাজানো, এইবাৰ আহিছে। আমাৰ মাজত নতুন মুখৰ সংযোজন ঘটিছে, এয়া কল্যাণজ্যোতি কোঁৱৰ। আমাৰ জেপি বক্সি যোৱাৰ পিছত আমি এওঁক নিযুক্তি দিছোঁ। বাকী আমাৰ অভিনেতা সঞ্জীৱ শৰ্মা, লাটুমণি ভূঞা, মই নিজে ঋতুৰাজ মহন্ত আৰু অঞ্জুমণি বৰুৱা, চয়নিকাৰ পৰা আহি পোৱা নাই, আৰু বৰ্ণালী বৰুৱাও আছে, আহি নাই, তেখেতে দূৰৰ পৰা আহিবতো। আৰু লগতে আছে আমাৰ প্ৰস্তুতি কৰা কোনেও চিনি নাপায়। এইখিনি আমি আমাৰ যি মাংগলিক কাৰ্যসূচী, এই আবাহন থিয়েটাৰৰ মাংগলিক কাৰ্যসূচী ভাগ প্ৰতি বছৰে সম্পন্ন কৰে। এসময়ৰ অভিনেতা
আমাৰ অন্ন শৰ্মা তেখেত এসময়ত হাঁহিৰ খোৰাক জনাইছিল সমগ্ৰ অসমবাসীক ভ্ৰমণৰ পুৰণা শিল্পী তেখেতক এখনি গামোচাই সম্বৰ্ধনা যাচিছে আমাৰ বাইদেৱে তেখেতে আজিকালি আমাৰ এই মাংগলিক কাৰ্যভাগ সম্পন্ন কৰে আপোনালোকৰ পৰা অকণমান আশীৰ্বাদ বিচাৰিছোঁ এতিয়া আমাৰ যি নাটক আমি উন্মোচন কৰোঁ আমি এতিয়া নাটক উন্মোচনীলৈ আগবাঢ়োঁ তাৰে এটি চিন আমি সকলোৱে সংলাপ মাতিম বাৰু আমাৰ ঘৰত কোনোবা ছোৱালী পচন্দ কৰিছে আৰু চাব খুজিছোঁ ইয়াৰে কোনো কিবা স্বাৰ্থ থকা বুলি কিয় ভাবিলা ভাবিছোঁ মানে আজিলৈকে তাকেই দেখি আহিছোঁ মই কিন্তু দেখিছা সেইটো কি দেখিছা সেইটো মা মীনাক্ষী আহিছে মীনাক্ষী সোমাই আহা ইয়াকে যে আপোনাৰ প্ৰতিটো কাম প্ৰতিটো সিদ্ধান্ত আঁৰতে কিবা নহয় কিবা এটা ব্যৱসায়িক স্বাৰ্থ লুকাই থাকে থাকিবতো ব্যৱসায় হয় দুই তিনিটা ব্যৱসায় চলাই থাকোঁ নিজৰ স্বাৰ্থলৈ কনচিয়াছ নহ'লে চবতে গোট খাই মৰিব লাগিব সেইবুলি আমাৰ ল'ৰাৰ জীৱনটোক লৈ তাৰ আশা সপোনক লৈ ব্যৱসায় কৰিবলৈ নাযাব আপুনি কি কথা ক'ব লাগে সেইবোৰ আকৌ মই কি কৰিম মই এনেকৈ কথা পাইছিলোঁ ছোৱালীজনী প্ৰেমত পৰি সি খাবলৈ বহুত আছে তাইকে বহুত সপোন দেখিছিল তাৰ সপোন আছে তাৰ নাপালে যি সঁচা বুলি প্ৰমাণ হয় সেয়ে সঁচা নহয় যি সঁচা বুলি প্ৰমাণ হয় সেয়ে সঁচা নহয় আজিৰ দিনৰ আটাইতকৈ নিৰ্মম সত্য হৈছে ছ'চিয়েল মিডিয়াই আমাক ইমান বেছি বাক স্বাধীনতা দিছে যে তাৰ কোনে কিমান অপব্যৱহাৰ কৰিব পাৰে তাৰেই যেন এখন কম্পিটিশ্যন চলিছে মানুহক সামাজিকভাৱে মানসিকভাৱে হত্যা কৰাৰ দুৰ্দান্ত কম্পিটিশ্যন দিনে ৰাতিয়ে চলি আছে ছ'চিয়েল মিডিয়াত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম এই TRP সঁচাটো মিছা হ'ব পাৰে মিছাটো সঁচা হ'ব পাৰে যদিহে TRP পোৱা যায় ই বাৰু সঁচাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নে গণতন্ত্ৰৰ সমাধি আইনৰ চকুত আকৌ ক'লা কাপোৰখনৰ মাজেদি ধনীবোৰৰ যেন কেইখন টিকিল নেকি নেদেখে মাথো দুখীয়াৰ দুখ নে দুখীৰ চকু পানী আৰু ভাল হৈ জীয়াই থাকিব খোজাবোৰৰ নিদাৰুণ কষ্ট যন্ত্ৰণা এই আইন এই মিডিয়া এই টকা এই ক্ষমতাৰ জালত ভৰি নিদিয়াকৈ নিজৰ বিচাৰ ব্যক্তিবোৰক অকণমান জগাই তুলিব নোৱাৰোঁনে আমি নিজৰ বিবেকৰ নিৰ্দেশত চলি এখন সঁচা মানুহৰ শুদ্ধ সমাজ গঢ়ি তুলিব নোৱাৰোঁনে আমি য'ত সততাৰ দাম থাকে প্ৰতিভাৰ সন্ধান থাকে আৰু মূল্যবোধৰ মূল্য থাকে নোৱাৰোঁনে আমি সঁচা অৰ্থত তেনেখন সমাজ গঢ়িব নিশ্চয় পাৰিম নহয় থেংক ইউ আমাৰ যি এখন নৃত্য নাটিকা আবাহনৰ প্ৰতি বছৰে নৃত্য নাটিকাখনো বিশেষ হয় আমি প্ৰথম এবছৰ কৰিছোঁ কৃষ্ণবাৰৰ ঘৰত কৃষ্ণবাই কেনেকৈনো আবাহন থিয়েটাৰ আৰম্ভণি কৰিলে কি নাটক দিলে কি কালজয়ী নাটকৰ সৃষ্টি হ'ল আবাহনৰ মঞ্চত তাৰ পিছৰ ভাগত আমি কৰিলোঁ আমাৰ আটাই নমস্বৰ শইকীয়া ছাৰে তেখেতৰ যিখিনি সংযোগ মানে আবাহনৰ লগত তেখেতৰ যিখিনি সংস্পৰ্শ বা যিখিনি তেখেতৰ যিমান দিলে তেওঁ সেইখিনিৰ ওপৰত আমি যোৱা বছৰ এখন নাটিকা কৰিলোঁ আৰু এইবছৰ সুধাকণ্ঠৰ ওপৰত আমি এখন নাটিকা কৰিবলৈ লৈছোঁ সুধাকণ্ঠই আবাহন যেতিয়া জন্ম হৈছিলে তেতিয়া তেওঁ নিজ হাতেৰে লিখা এখন লিখনি আমাৰ হাতত শুভেচ্ছা বাৰ্তা এটা আমাৰ হাতত আছে এইটো বৰ আপুৰুগীয়া বস্তু আছে আপুৰুগীয়া সম্পদ আমাৰ কাৰণে এভাগ আমাক হালদাই গোটাই দিছে আৰু এইখিনি এইখিনি সম্পূৰ্ণৰূপে মানে আবাহনলৈ লৈ অহাৰ গুৰুদায়িত্ব বহন কৰিছে কিন্তু মোৰ স্বামীয়ে যি মোৰ সদায় সাহস হৈ থাকে আৰু এই যে নাটিকাবোৰ আমি বিভিন্ন সময়ত বিভিন্ন বিষয়বস্তুবোৰ নাটিকাবোৰ আমি কৰি আহিছোঁ আৰু আবাহনৰ প্ৰতিখন নাটিকাত খুব শলাগ লয় দৰ্শকে প্ৰতি বছৰে আমাক নিজে আহি কয় নাটক ভাল পায় নাটিকাসমূহ বিশেষভাৱে ভাল পায় তাৰ কাৰণে দীপক দাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই নাটিকাসমূহৰ বিষয়বস্তু কিন্তু নিৰ্বাচন কৰে মোৰ স্বামীয়ে গতিকে তেওঁৰ এভাগ কামৰ কাৰণে মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান
পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে কি লিখিছিলে আবাহনৰ প্ৰাণ মুহূৰ্তত। আবাহন দেশৰ সন্ধিক্ষণত তোমাৰ জন্ম, ভ্ৰাম্যমান নাট পৃথিৱীত তুমি নতুনৰ প্ৰতীক। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ বাৰে বৰণীয়া অথচ একে লগা সাংস্কৃতিক বুকুচাক লৈ গাঁৱে পথাৰে চহৰে নগৰে শান্তিৰ কপৌ হৈ যেন তুমি মৰম ভালপোৱা বিলাই ফুৰিবা। লুইত পৰিয়া ৰাইজৰ আশা নিৰাশা, ত্ৰাগ সংশয়, উদাৰতা সংগ্ৰাম, তোমাৰ নাট্যসমূহে যাতে পৰিষ্কাৰ আৰু সবলভাৱে প্ৰস্তুতি কৰিব পাৰে। তোমাৰ সংগঠন কলা কৌশলী শিল্পী শ্ৰমিক সকলোকে যাচিলোঁ মোৰ বুকুৰ সকলো শুভকামনা। আৰু সুধাকণ্ঠৰ এই আশীৰ্বাদেই শিৰত লৈ আমি এইবাৰ 25-26 নাট্য যাত্ৰা আৰম্ভ কৰিবলৈ পাইছোঁ। ইয়াত উপস্থিত যিমানসমূহ সংবাদ মাধ্যমৰ লগত জড়িত হোৱা প্ৰতিনিধিসকল আছে, আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সদায় প্ৰতি বছৰে আপোনালোকৰ বহুমূলীয়া সময় আমাক দি আমাৰ বাৰ্তাসমূহ যে ৰাইজৰ ওচৰলৈ খেলাত সহায় কৰে, তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিমানে উপস্থিত ৰাইজ আটাইকে ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ বিধানসভাত আশা আপোনাৰ যেন সহযোগিতা সদায় থাকে আমাৰ লগত এনেকৈ প্ৰতি বছৰে আবাহনৰ লগত। বাকী আৰু যদি কিবা ভুল ত্ৰুটি হৈছে এই অনুষ্ঠানটো চলাই যাওঁতে ক্ষমা কৰিব। আৰু আটাইকে আমি আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰাতি মুখনি মাৰিবলৈ মই আকৌ মোৰ ভাইটি ঋতুৰাজক অনুৰোধ জনাইছোঁ। 2025-26 নাট্যবৰ্ষৰ আবাহন থিয়েটাৰৰ যি আজি শুভ নাট্যাৰম্ভ, এই দিনটো আজি আনুষ্ঠানিকভাৱে সকলোৱে সমাপন কৰিলে। গতিকে এই অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ আৰু সকলোকে আমি প্ৰীতি ভোজলৈ আগবাঢ়ি জনাইছোঁ। ধন্যবাদ।